নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুঁহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুঁহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ, যি ভিডিঅ'টি খুবেই বেছি ইম্পৰ্টেণ্ট হয় আৰু লগতে আমি এই ভিডিঅ'টিত যিটো কথা বুজিম বা মই যিটো কথা শ্বেয়াৰ কৰিম সেইটো সচৰাচৰ প্ৰত্যেকজন ব্যক্তিয়ে ভুগি আছে, কিন্তু ভোগাৰ পিছতো এই কথাখিনি বা এই বস্তুখিনি আমি হেণ্ডেল কৰিবলৈ অসুবিধা হয় বা আমি এই বস্তুখিনিক এটা স্থায়ী বুলি ভাবি লওঁ আৰু তাৰ কোনো সমাধান বা সলিউশ্যন আমি নাই বুলি একচেপ্ট কৰি লওঁ এটা ভুল বস্তুক। মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ সাংক কষ্ট ফলেচি। এই সাইকলজিকেলি বা কাউন্সেলিঙৰ ফালৰ পৰা এইটো কেতিয়াও হেল্ডি নহয় বা এইটো কেতিয়াও শুদ্ধ নহয়। আমাৰ যিবোৰ ৰিলেশ্যনশ্বিপ আমি জীৱনত চলাই যাওঁ বা আমাৰ জীৱনৰ যিবোৰ ইম্পৰ্টেণ্ট ৰিলেশ্যনশ্বিপ বা যি ৰিলেশ্যনশ্বিপত আমি নিজকে বহুত পৰিমাণে ইনভলভ কৰি ৰাখোঁ, সেই ৰিলেশ্যনশ্বিপবোৰৰ ক্ষেত্ৰত যেতিয়া যিকোনো প্ৰকাৰৰ টক্সিভিটি, যিকোনো প্ৰকাৰৰ অশান্তি অসুবিধা আহি যায়, তেতিয়া আমি বহুতে সাংক কষ্ট ফলেচি এপ্লাই কৰোঁ। এতিয়া এই টাৰ্মিনলজিটো এনেকুৱা হয়, ইজি ভাষাত যদি মই কওঁ, যেতিয়া এটা ৰিলেশ্যনশ্বিপত খুবেই বেছি টক্সিচিটি হৈ যায়, খুবেই বেছি অসুবিধাৰ সন্মুখীন হয়, তেতিয়া আমি আমাৰ ফালৰ পৰা যথোপৰ্ণস্তি চেষ্টা কৰোঁ ৰিলেশ্যনশ্বিপটো বচাবৰ কাৰণে বা ৰিলেশ্যনশ্বিপটো যাতে ভাল হৈ থাকক। আৰু ঠিকে আছে, ৰিলেশ্যনশ্বিপটোতো ভাল হৈ থাকিবই লাগে, সেইকাৰণে আমি ৰিলেশ্যনশ্বিপটো খুব ভালকৈ চেষ্টা কৰোঁ যে ৰিলেশ্যনশ্বিপটো মেইনটেইন হৈ থাকক আৰু তাৰ কাৰণে আমি মেনেজো কৰোঁ। কিন্তু চাইকলজিকেলি আৰু কাউন্সেলিঙৰ ফালৰ পৰা এইটো এইকাৰণেই সুবিধাজনক নহয়, কাৰণ আমি এজন ইণ্ডিভিজুৱেলে কিহৰ কাৰণে ভাবোঁ বা আমাৰ থিংকিঙত এই পেটাৰ্ণটো কিয় আহে যে আমি এটা ৰিলেশ্যনশ্বিপ ইমান বেয়া বা ইম'চনেলি ড্ৰেইনড হোৱাৰ পিছতো বচাব লাগে, তাৰ মেইন ৰিজনেই হ'ল সাংক কষ্ট ফলেচি, য'ত আমি এই ধৰণে ভাবোঁ যে ইমান এটা দীঘলীয়া সময় আমি আমাৰ ৰিলেশ্যনশ্বিপটোত দিলোঁ আৰু এটা লম্বা সময় আমি আমাৰ এই ৰিলেশ্যনশ্বিপটো বনাওঁতে, ৰিলেশ্যনশ্বিপটো গঢ়োতে, ৰিলেশ্যনশ্বিপটো ভাল কৰিবৰ কাৰণে, ৰিলেশ্যনশ্বিপটোত ভাল মেমৰিজ, ভাল ইনস্পিৰেশ্যন, বিভিন্ন ধৰণৰ মানে হেল্ডি গ্ৰ'থৰ কাৰণে বা ৰিলেশ্যনশ্বিপটো আমাৰ ইম্পৰ্টেঞ্চৰ ভাল হোৱাৰ কাৰণে আমি ইমানখিনি চেষ্টা কৰোঁ, ইমানখিনি কষ্ট কৰিলোঁ, তো হঠাৎ ৰিলেশ্যনশ্বিপটোত অলপ কিছু পৰিৱৰ্তন বা অসুবিধা হোৱাৰ লগে লগে কিয়নো ৰিলেশ্যনশ্বিপটো আমি ইমিডিয়েটলি ব্ৰেক কৰিব লাগে। আৰু যদিও আমি ৰিলেশ্যনশ্বিপটো ব্ৰেক কৰোঁ, তেন্তে আমাৰ মানসপটত আমাৰ এনেকুৱা এটা থিংকিং পেটাৰ্ণ হয় যে ইমান দিনৰ যি আমি ৰিলেশ্যনশ্বিপটোত ইনভেষ্ট কৰি থাকিলোঁ, ইমান দিন যি ৰিলেশ্যনশ্বিপটোত আমি এফৰ্ট দিলোঁ, ইমান দিন যি ৰিলেশ্যনশ্বিপটোত আমি ডেডিকেশ্যন দেখালোঁ, সেই সকলোবোৰ আমাৰ ব্যৰ্থ হ'ব বা বাতিল হৈ যাব। চ' সেইকাৰণে আমি এটা খুব কঠোৰ আৰু টক্সিক ৰিলেশ্যনশ্বিপ আমি মেইনটেইন কৰি থাকোঁ বা সেই ৰিলেশ্যনশ্বিপতে নতুন হোপ আমি বিচাৰি থাকোঁ। এই ক্ষেত্ৰত আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয়, যেতিয়া আমি সাংক কষ্ট ফলেচি টেকনিকটো ষ্ট্ৰেটেজিকেলি ব্যৱহাৰ কৰোঁ যে আমাৰ এটা বেয়া ৰিলেশ্যন হেল্ডি হ'ব, সেই ক্ষেত্ৰত কিন্তু আমাৰ ফ'কাছ, আমাৰ নিজৰ পটেনচিয়েলিটি, ফিউচাৰ গ্ৰ'থ বা আমাৰ মাজত যিখিনি কৰিবলগীয়া এনাৰ্জি বা যিখিনি আমাৰ মাজত কেপাবিলিটিজ আছে, এই গোটেইবোৰৰ লগত কিন্তু আমি কম্প্ৰমাইজ কৰি দিওঁ। আমি এইকাৰণেই কম্প্ৰমাইজ কৰি দিওঁ কাৰণ তেতিয়া কেৱল আমি এটা হোপ, এটা মানে
এনেকুৱা ভ্ৰান্ত আশালৈ বহি যাওঁ, মে বি ইট উড বি অৰ মে বি ইট নট, এনেকুৱা হৈ থাকে। কিন্তু সেই তাৰ আঁৰত আমাৰ যিখিনি নিজস্ব অস্তিত্ব, ৰিছপনচিবিলিটি, নিজক লৈ, ছেল্ফ কেয়াৰক লৈ, নিজৰ মেণ্টেল হেল্থক লৈ, নিজৰ প্ৰতি আমাৰ যিখিনি দায়িত্ববোধ সেইখিনিক আমি এছাইড কৰি দিওঁ, বা ফিউচাৰত আমাৰ কিবা নিজক লৈ যদি ভাল গ'ল, হোপছ, ড্ৰিমছ আছে সেইখিনি ফুলফিল কৰাৰ পৰা আমি আঁতৰি যাওঁ। কেৱল আমি আমাৰ সম্পূৰ্ণ এনাৰ্জি, সম্পূৰ্ণ থিংকিং, সম্পূৰ্ণ আমাৰ চিন্তাধাৰা সেই পাষ্ট এটা ইনভেষ্টমেণ্টত কৰা ৰিলেশ্যনশ্বিপৰ কথা ভাবি ৰৈ যাওঁ। ইমান দিনৰ এটা ৰিলেশ্যনশ্বিপ কেনেকৈ ব্ৰেক কৰিব পাৰি, ইমান সময় যাৰ কাৰণে মই ৰিলেশ্যনশ্বিপটোত ইনভলভ হ'লোঁ, বা যি ৰিলেশ্যনশ্বিপত মই ইমান সময় দিলোঁ সেই ৰিলেশ্যনশ্বিপটো আকৌ বা ভাল হ'ব ইত্যাদিবোৰৰ যিবোৰ আমাৰ ইলিউজন অফ থিংকিং আমাৰ মাইণ্ডত আহে, সেই থিংকিংবোৰে আমাক একেবাৰে চব ফালৰ পৰা মানে ৰেচনেল থিংকিং কৰাৰ পৰা বাধা দিয়ে, আৰু ইলজিকেলি আমি কিছুমান চিন্তা কৰি পুনৰ সেই টক্সিক ৰিলেশ্যনশ্বিপটোৱে মেইনটেইন কৰি থাকিব লগা হয়। কিন্তু একৰ্ডিং টু চাইক'লজি আৰু এজ এ কাপল থেৰাপিষ্ট এইটো কওঁ যে সেইটো কেতিয়াও হেল্ডি ষ্ট্ৰেটেজি অপশ্যন নহয়, কাৰো কাৰণেই নহয়। কাৰণ সেইটো ষ্ট্ৰেটেজিত আপুনি যিমানেই এনাৰ্জি এফৰ্ট নিদিয়ক কিয় আপুনি সদায় পাষ্টতেই থাকিব, আপুনি কেতিয়াও আগুৱাই যাব নোৱাৰিব। কাৰণ আপুনি পুনৰ বিনিয়োগ বা পুনৰ নতুনকৈ জীৱনটোত ইনভেষ্ট কৰাৰ সলনি আপুনি পাষ্টত যি ইনভেষ্ট কৰিলে, লাগিলে সেই ইনভেষ্টমেণ্টৰ আপোনাৰ ধৰি ল'লোঁ ভুল হ'লেও, বা সেই ইনভেষ্টমেণ্ট যদি কোনোবাখিনিত কেতিয়াবা শুদ্ধও আছিল, সেই ইনভেষ্টমেণ্টটোৰ ওপৰতে আপুনি গোটেই জীৱনটোৰ মানে পাবলগীয়াখিনি আপুনি তাৰ পৰাই আশা কৰিলে, সেনেকুৱা ধৰণৰ হৈ যায় কথাটো। এক্সাম্পল দিলে বেছি ভালকৈ বুজিব পাৰি। আমাৰ ল'ৰা ছোৱালীসকলেও যেতিয়া লিখা পঢ়া শিকে, তেওঁলোকেও প্ৰথম পেঞ্চিল দি কাগজত যিকোনো শব্দ মুখস্থ বা কিবা এটা শব্দ লিখে। এতিয়া ডেফিনেটলি যেতিয়া তেওঁলোকে শব্দ এটা লিখিলে, শিকিলে, বুজিলে, তো তেওঁলোকেও সেই পেজটোত, সেই কপিখনত, সেই পেঞ্চিলডাল, সেই ৰাবাৰডাল, সেই শ্বাৰ্পনাৰডাল, গোটেইখিনি বস্তু এগ্ৰিগেট কৰি ইনভেষ্ট কৰিলে। কিন্তু তাৰপিছত তেওঁলোকৰ যেতিয়া সেইটো আখৰ এটা বেয়া হ'ল, স্পেলিংটো ভুল হ'ল, তেতিয়া ডেফিনেটলি তেওঁ সেই জেগাকণ মুচি দিয়ে ৰাবাৰ দি। এনেকুৱা নহয় যে সেই ৰাবাৰ দি মোচা জেগাকণৰ পৰা তেওঁ নিশিকিলে একো, বা সেই জেগাকণে তেওঁক একো জানিব নিদিলে। সেই জেগাকণত তেওঁ লিখি এইটো বুজিলে যে সেইটো শুদ্ধ হ'ল নে ভুল হ'ল নে আখৰটো বেয়া হ'ল। ঠিক তেনেকৈ আমাৰ পাষ্ট ৰিলেশ্যনছ বা আমাৰ প্ৰেজেণ্ট ষ্ট্ৰাগলিং ৰিলেশ্যনশ্বিপবোৰতো পাষ্ট টাইমত আমি যদিও ইনভেষ্ট কৰিছিলোঁ, সেই ইনভেষ্টমেণ্টৰ পৰা আমি কি শিকিলোঁ, কি ভেলিউ পালোঁ, বা আমাৰ কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আমি গোটালোঁ, বা সেইবোৰ পাই আমি নিজকে কেনেকৈ বেছি ষ্ট্ৰং কৰিলোঁ, এইবোৰ পজিটিভ ছাইড চাই আমি ফিউচাৰ আৰু নিজৰ মানে বেনিফিচিয়েল টাইমখিনিক ইউটিলাইজ কৰিবলৈ লাগে। কিন্তু আমি তাকে নকৰি আমি কি কৰোঁ, ছাংক কষ্ট ফলেচিৰ ষ্ট্ৰেটেজিটো লৈ আমি পুৰণা টক্সিক টাফ টাইমখিনিকে ধৰি সেইটোকে আমি মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ, য'ত আমি ডে বাই ডে ইম'চনেলিটো ড্ৰেইন হওঁৱেই, লগতে আমি ইম'চনেলি হিলো নহওঁ, আৰু আমি প্ৰত্যেকটো সময়তে ইমান বেছি মানে হাইপাৰ হৈ থাকোঁ, বা আমি মানে ৰেচনেল হৈ নাথাকোঁ। ইৰেচনেল থিংকিং বা ইৰেচনেল ডিচিজন আমি যিকোনো সময়তে লৈ ল'ব পাৰোঁ, তেনেকুৱা এটা ৰিস্ক ফেক্টৰ লৈয়ে আমি সেই টক্সিক বা সেই ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰি থাকোঁ, য'ত আমাৰ ইম'চনেল কানেক্টিভিটি নাই, য'ত আমাৰ ইম'চনেল বণ্ড নাই, আমাৰ মাজত আণ্ডাৰষ্টেণ্ডিং, প্ৰপাৰ কমিউনিকেশ্যন বা আমাৰ যিটো ইণ্টিমেচি, বিভিন্ন ধৰণৰ বস্তু আমাৰ মাজত নাই। একচুৱেলি এই ভিডিঅ'টো ইনফ্লুৱেঞ্চিং এটা ভিডিঅ' হয়। মই এগৰাকী খুব ভাল চাইক'লজিষ্টক ফ'ল' কৰোঁ, তেওঁ দেলহিৰ হয়, আৰু তেখেতেই সেইকাৰণে এই কথাটো মানে শ্বেয়াৰ কৰিছিলে তেওঁৰ এটা লাইভ ছেশ্যনত, আৰু কৈছিলে যিসকল ব্যক্তিৰ জীৱনৰ লাইফ কোচ হয়, কাউন্সেলাৰ হয়, চাইক'লজিষ্ট হয়, বা
যিসকল ব্যক্তি গাইড হয় মে বি মষ্ট প্ৰবেবলি তেওঁলোক কেতিয়াবা এষ্ট্ৰলজিকেলিও হ'ব পাৰে যিকোনো ফালৰ পৰা যদি মানুহক গাইড দিয়াৰ কামত তেওঁলোক জড়িত তেন্তে তেওঁলোকে এই যিটো ফেক ষ্ট্ৰেটেজি হিচাপে আমি ব্যৱহাৰ কৰি থকা এটা ইলিউজনেল আমাৰ কনচেপ্ট সাং কষ্ট ফলেচি তাত আমি থাকিবই নালাগে বা সেইটো আমি ফলো কৰিবই নালাগে সেইটো কথা যেতিয়া আমি বেছিকে ভাবো বা হেতুক যেতিয়া আমি ষ্ট্ৰেটেজি হিচাপে লৈ যাওঁ তেন্তে আমি বেছিকে ইমোশনেলি মানে পেইন পোৱা পাষ্টত থাকি যোৱা নিজক আমি আনহেপি কৰি দিয়া নিজক ডিসস্যাটিসফাইড কৰি দিয়া বা নিজক একেবাৰে মানে কয় নহয় শেষ কৰি দিয়াৰ নিচিনা ভিতৰৰ পৰা মানে ইণ্টাৰনেলি ইত্যাদিবোৰৰ ফেক্টৰৰ ওপৰতহে আমি নিজক পেলাই দিওঁ তাৰ ঠাইত আমি এইটো নকৰি আমি ইমিডিয়েটলি লজিকেল চিন্তা কৰি ফিউচাৰ অৰিয়েণ্টেড ডাটা বেছড এভিডেন্স বেছড আৰু খুব বেছি ৰেচনেল যি বস্তুৱে আমাক ভৱিষ্যতে মানে সুস্থিৰ ষ্টেবল মেণ্টেল হেল্থ দিব এই ধৰণৰ ডিচিজনবোৰৰ ওপৰত কাম কৰিব লাগে আশা কৰোঁ এই ভিডিঅ'টিত মই আপোনালোকক যি ইনফৰমেশ্যন দিব বিচাৰিছোঁ দিব পাৰিছোঁ চ' আপোনালোকে মোৰ FB পেজটি লাইক কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব কুহিপাত FB পেজটিৰ লগতে ইউটিউব চেনেলটিও আৰু ঠিক তেনেদৰে আপোনালোকৰ কিবা কমেণ্ট ছাজেশ্যন থাকিলেও মোক জনাব আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থেংক ইউ ছ' ভেৰি মাছ গিভিং ইউ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' ওম নমো ভগৱতে বাসুদেৱায় নমঃ